এজাক বৰষুণতে সোণাৰী নগৰৰ বাটপথ পানীৰ তলত। চৰাইদেউ সোণাৰীত কৃত্ৰিম বানৰ সমস্যা সমাধানত ব্যৰ্থ সোণাৰী পৌৰসভা। পুৱা অহা এজাক মুখলধাৰ বৰষুণৰ পাছতে সোণাৰী নগৰৰ বিপিচি পথ, সোণাৰী দৈনিক বজাৰ, সোণাৰী ৰাজহুৱা প্ৰেক্ষাগৃহ পথৰ লগতে নগৰখনৰ ২ নং, ৩ নং, ৫ নং ৱাৰ্ডৰ বহুকেইটা অঞ্চল কৃত্ৰিম বানৰে প্লাবিত কৰি তোলে। নগৰখনত কেইবা লাখ টকাৰ ব্যয় সাপেক্ষে পকী নলা নিৰ্মাণ কৰা হৈছিল যদিও সেই নলা ভালুকৰ চাঙিত যেন পৰিণত হৈছে। নলাৰে পানী ওলাই যোৱাৰ পৰিৱৰ্তে নলাৰে পথলৈ পানী সোমাই আহে। ব্যস্ত বাট পথসমূহ কৃত্ৰিম বানৰ কবলত পৰাৰ ফলত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে আন কৰ্মচাৰী পথাচাৰীসকলো এতিয়া যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। নালা বনাইছে পৌৰসভাৰ, একো কামেই নাই। নালাখিনি চফা আছে নে কিবা আছে? জাবৰ পেলাইছে, জাবৰ পেলোৱা ডাষ্টবিনখিনি একো নাই, সুবিধা নাই। এতিয়া মানুহে কি ক'ব, মানুহে খোজকাঢ়িছে, পানীৰ ওপৰত খোজকাঢ়িছে, পৌৰসভাৰ একো কামেই নাই। গোটেই ড্ৰেইন বনাইছে, একো কাম নাই। ড্ৰেইনখিনি গোটেই যাম, মানুহে ক'লেও একো নহয়। ৰাস্তাই পদূলিয়ে গাড়ী, ঠেলা, দোকান, পৌৰসভাৰ একো মিনিঙেই নাই ইয়াত। ৰাস্তা পদূলিৰ ওপৰত নালাখিনি চফা কৰাব লাগে, তেতিয়া গৈহে মানুহে অহা যোৱা কৰিব। কি চৰকাৰক আমি ভোট দিম? তেনেকুৱা হৈছে পৌৰসভাকে গাড়ী লৈ আহিব পৰা নাই মানুহে। এইফালে চব্জি চব লগাইছে, গোটেই লেতেৰা। এইফালে গোটেই লেতেৰা, সেইকাৰণে গোটেই পানী হৈ গৈছে। চব চফা কৰিব লাগে, ড্ৰেইন লেতেৰাৰ কাৰণে গোটেই পানী হৈ গৈছে। আৰু ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24।